একেবাৰে সাধাৰণ ফ্ৰান্সবিনৰ চব্জি খাবলৈ খুবেই টেষ্টি। গতিকে আপোনালোকে ফ্ৰান্সবিনৰ চব্জি খাইছে নিশ্চয়, মই জানো, কিন্তু মই কেনেধৰণে বনালোঁ সেয়াকে আপোনালোকক দেখুৱাব গৈ আছোঁ। এফালে কুকাৰত তেল দি দিলোঁ, তেলখিনি গৰম হৈ আহোঁতেই সৰিয়হ দি দিলোঁ, চফ দি দিলোঁ, হিং দি দিছোঁ, তাৰপিছত এয়া আদা নহৰু পেষ্ট দি দিছোঁ। এইখিনি দি অকণমান সময় ভাজি তাৰপিছত দি দিছোঁ পিঁয়াজখিনি অকণমান সময় ভাজিম। ভজাৰ পাছতে ইয়াত দি দিম শুকান মছলা, ৰেড কাশ্মীৰী মিৰ্চৰ গুড়ি, হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান পানী দি এইখিনি ভাল ধৰণে ভাজিম। ভাজি তাৰপিছত ইয়াত দি দিম দৈখিনি ভাল ধৰণে ফিটি লৈছোঁ। আপোনালোকে তেনেকৈ ফিটি ল'ব দৈখিনি, নহ'লে ফাটি যাব পাৰে। তাৰপিছত এই দৈখিনি দি অকণমান সময় ভাজিম। ভাজি তাৰপিছত দৈ বাতিটোত লাগি থকা পানীখিনি ধুই পেলাই দি দিম। তাৰপিছত ইয়াত দি দিম বিলাহী মিক্সিত মাৰি পেলাই মই পিউৰি কৰি লৈছিলোঁ, সেইখিনি ভাজি ইয়াত তেল ওলাই আহিছে দেখিছে নহয়। তাৰপিছত দি দিছোঁ ইয়াতে বিনখিনি দি অকণমান সময় ভাজিম, খুব ভাজিম আৰু যাতে কেঁচা গোন্ধটো মৰি যায়। আৰু ফ্ৰান্সবিনৰ ভাজি আপোনালোকে খাইছে, চব্জি এনেধৰণে খাইছেনে নাই সেয়া কিন্তু মই নাজানো। ইয়াতে দি দিছোঁ আলু ফ্ৰাই কৰি থোৱা, টুকুৰা টুকুৰিকৈ কাটি মই ফ্ৰাই কৰি লৈছিলোঁ। আৰু এইখিনি দি অকণমান সময় ভাল ধৰণে মজাই ল'ম। ঢাকনাখন মাৰি আকৌ অকণমান এয়া পুনৰ লৰাই দিছোঁ। লৰাই অকণমান ভাজি তাৰপিছত ইয়াত দি দিম নিমখ দি আকৌ অকণমান ভাজিম। ভাজি ইয়াতে উতলা গৰম পানী দি দিম। আৰু উতলা গৰম পানীখিনি দি এয়া চামুচখন ভাল ধৰণে ধুই লৈছোঁ, তাতে লাগি থকা মছলাখিনিও যাতে ধোৱা খাই যায়। আৰু তাৰপিছত কুকাৰৰ ঢাকনাটো মাৰি 2টা হুইচেল মাৰিবলৈ ৰাখি থ'ম। আৰু 2টা হুইচেল মৰাৰ পাছত কুকাৰৰ ঢাকনাখন খুলি দিলোঁ। আৰু এয়া দেখিছে নহয় চব্জি ৰেডি হৈ গ'ল। কিন্তু শেষত ধনিয়া পাত দিবলৈ নাপাহৰিব। আৰু ধনিয়া পাত দি এয়া মোৰ বিনৰ চব্জিকণ হৈ গ'ল ৰেডি। আৰু সঁচাকৈ খাবলৈ ইমান বেছি সোৱাদ হৈছিলে। আপোনালোকে এনেধৰণে বনাই ৰুটি, পুৰি, ভাত, পৰঠা যিহৰ লগতে খাই মুঠতে সোৱাদ পাব। মোৰ কথাৰ ওপৰত বিশ্বাস ৰাখি আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব বুলি আশা ৰাখিলোঁ। আৰু ৰেচিপিটো যদি ভাল লাগে ফেমিলিৰ মাজত শ্বেয়াৰ কৰি থ'ব আৰু লগতে লাইক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বা